সিনেমা চাব আহিছে নেকি? কি সিনেমা চাব আহিছে আজি? বিভিন্ন সিনেমা চাম বুলি আহিছো। বিভিন্ন সিনেমা চাম। কি নাম চিনেমাখন? ৰৈ বিনাল। ক'ৰ পৰা আহিছে আজি? আমি শান্তিপুৰ শিৱজাৰৰ? ৰাজঘাটৰ। আচ্ছা, শিৱজাৰ সমষ্টি? হয়, শিৱজাৰ সমষ্টি। আজি জুবিনৰ জন্মদিন। হয়। ৰাতিপুৱা শুনি আহিলো, আমাক লৈ আহিছে। চাওঁ বুলি আহিলোঁ। আমি আহিছো চাব। জুবিনক আমি কোনোদিন পাহৰিব নোৱাৰো। আমাৰ ন্যায় লাগে। জুবিন আমাৰ মাজত সদায় থাকক। আমি আমাৰ নিজৰ ল'ৰা নিচিনা আছিল। তেওঁৰ গান য'তে বাজে ত'তে সঁচাকৈ মই গান ল'ব পাত্তানি একো নালাগে। কেৱল জুবিনৰ মাতটো শুনিলে মোক আৰু একো নালাগে। মই ইমানেই মোৰ আপোন আছিল। এবাৰ উপায় নাই, তেওঁক চাওঁ বুলি, তেওঁৰ কথাবিলাক শুনো বুলি, চিনেমাত দেখা পাম বুলি আহিছোঁ। তেওঁ কি কৰি আছে, কি কৰি থাকোঁতে গেল তেওঁ, তাকে চাওঁ বুলি আগবাঢ়ি আহিছোঁ। চিনেমা চাম বুলি আহিছোঁ। হয়, জুবিনৰ চিনেমা চাওঁ বুলি আহিছোঁ। কৰি আছোঁ। আহ্বান কি জনাব চৰকাৰক? চৰকাৰক কি আহ্বান জনাব? ছোৱালী জনাব লাগিব। জনাব কি জনাম? চৰকাৰে যদি আমাক আপোন বুলি ভাবি কিবা ন্যায় দিয়ে, তেতিয়া আমি জনাব লাগিব। আজি পোনপ্ৰথমতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈকে সেয়া কৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেখেতৰ আজি প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবৰ কাৰণে আমাৰ দুখ লাগিছে, কাৰণ তেখেত আমাৰ মাজত জীয়াই নাই, জীয়াই থকা নাই। কিন্তু আমি এই আইসকল আমাৰ ওচৰত আহি কৈছিল যে ৰৈ বিনালে শেষৰ চিনেমাখন চাব ইচ্ছা কৰিছিল। তেওঁলোকৰ অৱস্থা বেয়া। আমাৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ আজি বৃদ্ধ বিকলাংগসকলক আমি এনিলাইফ তৰফৰ পৰা আজি তেওঁলোকক অহা যোৱাৰ ব্যৱস্থা কৰি কিনে এই ৰৈ বিনালে তেওঁলোকৰ যিটো মনৰ হেঁপাহ আছে, জুবিন গাৰ্গৰ প্ৰতি যিটো ভাল পোৱাৰ হেঁপাহ, সেই হেঁপাহৰ কাৰণে আজি তেওঁলোকক লৈ আহিছোঁ। তেওঁলোক চাব আৰু এইখিনিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি জুবিন অনুৰাগী, জুবিনক ভাল পোৱা সকলোকে আজি তেখেতৰ যিটো কৰ্ম সংস্কৃতি, তেখেতৰ যিটো মনোভাৱ, যাতে তেখেতৰ যিটো কাম কৰি থৈ গ'ল, আমাক যি আদৰ্শ দেখুৱাই থৈ গ'ল, আমি যাতে সকলোৱে তেওঁৰ সেই আদৰ্শত অনুগত হ'ব পাৰোঁ, সেয়ে আমি অসমবাসী ৰাইজক সেই কামনা কৰিছোঁ। আৰু তেখেতৰ এই বৈকুণ্ঠ ধামত তেখেতে শান্তিৰে থাকক, তেখেতৰ আদৰ্শ আমি সকলোৱে মানি চলিব পাৰোঁ, তাৰ কাৰণে ভগৱানেও আমাক সুমতি দিয়ক, এইখিনি আমাৰ কামনা। আজি আমাৰ প্ৰায় শিৱজাৰ মংগল বিভিন্ন অঞ্চলৰ পৰা প্ৰায় শতাধিক এনেধৰণৰ আইসকল, বৃদ্ধসকল আহিছে আজি এই ৰৈ বিনালে চাবৰ কাৰণে। আৰু আমাৰ যিটো এনিলাইফ যিটো পৰ্টেল নিউজ চেনেল আছে, আমাৰ এই এনিলাইফৰ পৰিয়ালবৰ্গই আজি উদ্যোগটো লৈছিল। আজি মঙলদৈ যিটো গ'ল্ড চিনেমা হল যি আছে, মঙলদৈ গ'ল্ড চিনেমা হলত এই ব্যৱস্থা কৰা হৈছে।